Morning guys, বিছনা পৰা জাষ্ট উঠিছো আৰু ভিডিও কৰিব লাগিয়ে গলো আগে গাড়ীখন কেনেকুৱা আছে চাই আহো সিমেন্টৰ গাড়ীখন কালি ৰাস্তাতে ৰাখি গল আধা খালি হল ৰাস্তাত আছে নে তেল ডিপুলে গল চাই আহোগে এবাৰ গাড়ীখন বহুতে কৈ আছে আপোনাৰ এই লোহাখিনি বাহিৰত থৈ দিছে কাস্টমাৰে নিবলে বেয়া পাব মামৰে ধৰিব হুকাই গলে মানে মামৰে ধৰিব এতিয়া বৰষুণ দি আছে কাৰণে একো নাই এনেকৈ কৈছে এইখিনি মই কাস্টমাৰক দিবলে নাই না এইখিনি মোৰ নিজৰ কামৰ কাৰণে আনিছো সেইকাৰণে মই বাহিৰতে থৈ দিছো মোৰ কাস্টমাৰে যিখিনি মই কাস্টমাৰক বিকিবলৈ আনিছো সেইখিনি গুদামত আছে মই সিমেন্টৰ গাড়ীখন নাই ইয়াত তেওঁ তেল ডিপুলে যাম বুলি কৈছিলে তাতে গলগে পিছত ফোন কৰি পিনি মাতি দিম বতৰটো আজিও কালি নিচিনাই পেনপেনিয়া বতৰ সব গেলি গৈছে ৰাস্তাটো চকচোন সব ফালে মুকলি এটা মানুহও নাই এখন সাইকেলও নাই এখন গাড়ীও নাই অসম বন্ধ নিচিনা ভাৰত বন্ধ নিচিনাহে লাগিছে পাই স্পেশাল কিবা কিবি আছে বোলে চাবলৈ আহিলো কিনো স্পেশাল ও মাই গড এটো কি হয় এটো স্পেশাল বক্স এটো বলে কিবা স্পেশাল বক্স হয় বলে সাউন্ড দে খুলি পিনি ও ভেৰাইটিজ মিঠাই আজি তেতিয়াহলে ৰাতিপুৱা আৰু উঠিয়ে মনটো ভাল লাগি গল পাই ঠিক আছে তেতিয়াহলে মুখত ধুই লওঁ তাৰ পিছত আৰু চাহ খাবলৈ ৰেডি হ'ব লাগিব চাই পানী ৰেডি এতিয়া খাই লমগে আৰু মাম আজি গৰম পানী খাম তাৰ আগতে মেথি গুটি তিয়াই থৈছিলে মেথি গুটি তিয়াই থোৱা পানী খাম এতিয়া তাৰপিছতে গৰম পানী খাম আৰু এয়া এডেক্সি গাখীৰ গৰম কৰি আছো আমি পুৰা এডেক্সি দুপৰীয়ালৈকে হেক কৰি দিম খাই পিনি সিমেন্টৰ গাড়ী আহি ৰেডি হৈ গ'ল যোগালীকেইটাক মাতিছো এতিয়া আহিব আৰু ইফালে গাড়ীখন সোমাই গৈছিলে চাগে পুৰা দ গাঁত হৈ গৈছে চকচোন ৰাস্তা ভাঙি সোমাই গৈছিলে ড্ৰাইভাৰ গাড়ীৰ ভিতৰতে শুই আছে আৰু ইফালে চকচোন কিবা কুঁৱলী পৰা নিচিনাকৈ বৰষুণ দি আছে কালি ইমানখিনিলৈকে ভৰ্তি হ'ল এইটো পুৰা ফুল কৰি দিম যিমান ধৰে আৰু ইয়াত ইফালে সোমাম মই এইবিলাকৰ ওপৰতো দি দিম এইবিলাকৰ ওপৰতো দি দিম আজি আপোনাক মই বেলেগ বস্তু এটা দেখাবলৈ লৈছোঁ মোৰ ঘৰতে খালী হৈ থকা সিমেন্টৰ গাড়ীখনৰ প্ৰথম আহিছোঁ এনেকুৱা পাঞ্জাব বডি ভিতৰত মই কেতিয়াও অহা নাই আজি আহিছোঁ তেওঁলোকৰ কেনেকৈ থাকে কেনেকৈ খায় এইবোৰ দেখাম দেই এইফালে কাঁহী বাতি এইবোৰ পাচলি ৰাখিছে ন শুৱে ক'ত আপোনালোকে ইয়াতে হৈ যায় আৰামত 3-4জন বিন্দাস এটা আৰামত হৈ যায় ন গৰম দিনত হলে মানে দুইজন ঠাণ্ডা দিন হলে তো 3-4জন কি ধুনীয়া ডেকোৰেশন কৰি ৰাখিছে চকচোন ইফালে কাপোৰ থবলৈ আলনা আছে ইয়াতে ধুনীয়াকৈ শুৱে তেওঁলোকে এইবিলাক স্পিকাৰ এখন সৰু মিনি ফেন লগাই থৈছে চকচোন ইয়াতে তেওঁলোকৰ ডেক্সি কেৰাহী কুকাৰ সব আছে ইয়াত তেওঁলোকৰ বালতি গা ধুৱে এইটো সৰু এটা ষ্টভ আৰু ধুনীয়াকৈ টিপটপ জীৱন চলি আছে নেকি আৰু গান চানো লগাই ন একদম চলে হে ৰানিঙত কেতিয়াবা গান চান শুনিব মন লাগে আমাৰ টোপনি লাগিলে আৰু তেতিয়া অলপ গান চান শুনিব বাহিৰৰ ভিউটো চকচোন ৰাতিপুৱা মজা ভিউটো মণিপুৰৰ এই কিমান দিন হ'ল গাড়ীত অহা মই
গাড়ীৰ লাইনত অঁ গাড়ীৰ লাইনততো 2009 পৰা আহিছোঁ 2009 পৰা হয় অলপ মানে কেতিয়াবা গাড়ী চাৰি কেতিয়াবা ক'ৰবাত এক্সিডেণ্ট ক'ৰবাত হেৰি এনেকুৱা হৈ গৈছে বহুত কষ্ট আছে বহুত কষ্ট আছে কেতিয়াবা পানীও নাপায় খাবলৈ জেগা এনেকুৱা জেগাত গাড়ী বেয়া হৈ যায় হোটেল নাই পানী নাই গা ধোৱাটো দূৰৰ কথা কিনি যদি দোকান থাকে তে চলি যাওঁ নহ'লে নাই তেওঁলোকে আইনাখন চাওক এইখন কি ধুনীয়া এখন আইনা এইফালেও এখন আছে বোলে এখন হেল্পাৰৰ হয় আৰু এখন ড্ৰাইভাৰৰ হয় মজা আৰু গান এটা বজাই দিয়কচোন গান এটা শুনি চাওঁ কেনেকুৱা লাগে মই কিন্তু ট্ৰাকত মানেকে ড্ৰাইভাৰৰ লগত প্ৰথম আহি বহিছোঁ এনেকৈ আগতে এনেকৈ বহা এক্সপিৰিয়েঞ্চ নাই এনেই সৰু গাড়ীবিলাকত বহি মেলি চাওঁ আৰু বহুত ডাঙৰ ঘৰৰ নিচিনা আমাৰ কাৰণে আপোনাৰ এইটো ছেকেণ্ড ঘৰ মানে ছেকেণ্ড নহয় আমাৰ কাৰণে ফাৰ্ষ্ট ঘৰ এইটো দি আমাৰ ছেকেণ্ড ঘৰ চলি আছে এইটো হয় বাৰু ফাৰ্ষ্ট ঘৰ এটা জীৱন আৰু আমাৰ মিউজিক চিষ্টেমটো এইটো ঢাকি ৰাখিব পাৰে ন একদম বা এইটো লক চিষ্টেম চাওকচোন এইটো লগাই দিলো এইটো গাড়ী আপোনালোকৰ চব মানে খৰচা পাতি কৰি মেলি এটা গাড়ীত আপোনালোকৰ ভাড়া কিমান বাছে ইমান নাবাছে এইটো কাৰণ আণ্ডাৰলোড 35 কি বাজিব আপুনি নাই তথাপিতো এনেই বোলে এক পাৰ্টি ড্ৰাইভাৰৰ নে মালিকৰ নাই ড্ৰাইভাৰৰ কৈ আছো ড্ৰাইভাৰ আমাৰ কি আৰু 1500 2000 এনেকা থাকে আৰু 3 দিন 4 দিনত 1500 2000 ঘৰত অলপ দিম আমিও অলপ চলিব এইটোৱে কষ্ট আমাৰ একদম আপুনি লং জাৰ্নি কিমান কৰিছে লং জাৰ্নি আমি আইজল আগৰতলা শিলচৰ আৰু এইফালে অৰুণাচল চব গ'লো সেইফালে গৈ আছে ন এইফালে শ্ৰীৰামপুৰ বৰ্ডাৰলৈকে গ'লো এইটো চাইডে প্ৰথম আহিছে নেকি এইটো জেগাত প্ৰথম আহিছে ন ইয়াতে সদায় মোৰ ইয়াতে ড্ৰাইভাৰ বেলেগ আহি থাকে মাজত 2-3টা ড্ৰাইভাৰ ছেম আহিছিলে মাজত তাৰপিছতে কিবা অভাৰলোডিং এনেকুৱা হোৱাৰ কাৰণে গাড়ীবিলাক অলপ মানে কম আহিবলৈ ধৰিলে হয় কেতিয়াবা এনেকৈ কোনোবা আৰু সময় সুবিধা মিলিলে এনেকৈ ট্ৰাকত বহি আমি একপাক ফুৰি আহিম কেনেকুৱা লাগে ট্ৰাকত গৈ পিনি চাব লাগিব গানটো বজাওক ষ্টাৰ্ট দিলে বজিব নেকি ৰাতি পোৱালিটো হোৱা টাইমত ভৰি লগাই দিছে অলপমান লাগি গ'ল সেইটো কাৰণে নেকি চলে আমাৰ গান নহ'লে আমাৰ নহয়ে আহি গ'ল সুইচৰ প্ৰব্লেম আছিলে পুৰণা গানে শুনো আৰু ঠিকে আছে আপোনালোকে আৰু টোপনি নাহিবলৈ কাৰণে শুনি থাকে গানটো ন আৰু অলপ বৰিং লাগিলে গানটো শুনি থাকে শুনক গান শুনক এইটো গাড়ীটো কিমান চলিছে 6000 মান চলিছে চলাই দিয়ক মজা বতাহ একদম মজা বতাহ বেছি গৰম হ'লে আৰু এটা ইফালে লগাই দিব ন লগাব জেগা আছে এতিয়া এইবিলাকত কি ৰাখিছে এইবিলাক আমাৰ কাগজ পত্ৰ ৰাখিবলৈ জেগা কাপোৰ চাপোৰ আমাৰ কিবা কিবি মানে ৰাখিবলৈ ইয়াত ডাঙৰ এইফালে বক্স আছে ডাঙৰ বক্স আপুনি চাওক এইফালে বেছি নুঠিব ইয়াতে লেফ্ট চেফ চব সোমাই আছে একদম চব আছে ইয়াতে যি লাগে বালিচলৈকে আছে আমাৰ ইয়াতে বালিচো আছে ন এইটো চাৰ্জিং পইণ্ট নেকি য'তে হ'লেও লৈ যাওক আপুনি এই চাওক য'তেও চাৰ্জ দিয়ক ন' প্ৰব্লেম আৰু এইবিলাকত কি আছে এইবিলাকত বক্স নহয় কি থ'ব আৰু আমাৰ মৰ্জি যি থাকিব লাগে তাতে গাড়ীৰ বস্তু গাড়ী লগা বস্তু মানে এতিয়া
এই ইউটিউবত এটা খুব ড্ৰাইভাৰ এটা ভাইৰেল হৈছে চাইছেনে হা হা তাৰ ভিডিঅ'কেইটা চাইনে হা আপোনালোকে কৰিব লাগে তেনেকৈ এনেকা কৰি আছো আমিও লাহে লাহেকে এতিয়া চবে আৰু কৰি আছে লাহে লাহেকে বনাই আছো ভিডিঅ' এতিয়া চাওঁ কি হয় কোন কোন জেগাত যায় সেইকেইটা দেখাব গম পাইছেনে আৰু খানা পিনা বনাই যে সেইকেইটা দেখাব আপুনি বেছিকৈ দেখাই দিব নেকি অঁ দেখাই দিম নতুনহে বেছি দিন হোৱা নাই এইটো ইয়াতে মই ফেচবুকতে বনাওঁ মই ইউটিউবত এতিয়ালৈকে মই জানা নাই গম পোৱা নাই এইটো কাৰণে মই এতিয়া ইয়াৰ পৰা ভিডিঅ' বনাই আছো ফেচবুকৰ পৰা অলপ নতুন বনাইছো গাড়ী লোড কৰা ভাত চাত খোৱা বাচন ধোৱা এওঁলোকৰ পেজটো আপোনালোকে ফ'ল' কৰি দিবচোন দেই বহুত কষ্টত তেওঁলোকে জীৱন যাপন কৰি আছে এওঁলোকৰ পেজটো ফ'ল' কৰি দিব এইটো চাওক নামটো চাই লওক পেজটো ফ'ল' কৰি দিব হা হেল্প কৰিব আৰু পাব্লিক নহ'লে একো নাই পাব্লিকৰ কাৰণে আমি ছাৰ্ভিচ কৰি আছো যেনেকৈ এতিয়া আপোনাৰ আমি চিমেণ্ট দিওঁ চাউল দিওঁ পাব্লিকৰ কাৰণে এতিয়া আপোনালোকে যে খানা চানা বনায় গাড়ীৰ ভিতৰতে বনায় নে বাহিৰত লৈ যায় গাড়ীৰ ভিতৰতো হয় বৰষুণ দিলে বাৰু গাড়ীৰ ভিতৰত চলি যায় হেল্পাৰ চিটটো উঠাম ইয়াতে গেছটো আনি থ'ম ইয়াতে বহিম বিন্দাছকৈ বনাব হৈ যায় এইটো গাড়ীৰ দাম কিমান আপুনি জানা মোৰ জনামতে এইটো কমচে কম আহি যাব 75-80 লাখ মান আহি যাব 80 লাখ এইটো কি কোম্পানী গাড়ী হয় এইটো অশোক লিলেণ্ড হয় অশোক লিলেণ্ড আৰু এইটো গাড়ীটো একদম মানে অকল চেচিছটোহে আহিব বনাওঁতে আকৌ 5-6 লাখ মান লাগিব মানে 80 লাখত অকল চেচিছটো মানে ড্ৰাইভাৰৰ চিটো নাথাকে এইবিলাকো নাথাকিব একোৱে নাথাকিব খালি ষ্টাৰিংটো থাকিব তাৰ ফ্ৰেমটো থাকিব বডিটো থাকিব চলি কিনে এইবিলাক একো নাথাকে ক'ব মানে মালিকে তাক ডেক'ৰেশ্যন কৰি পিনে 6 লাখ 7 লাখত মানে বডিটো হৈ যায় এইবিলাক বডি ক'ত বনায় বডিটো বনোৱাটো এতিয়ালৈকে গুৱাহাটীতে চলি আছে ভালকৈ বনোৱা জানা গুৱাহাটীতে বনাই আছে আৰু এইবিলাক যে বনাইছে এইবিলাক এতিয়া কাঠ হয় নে প্লাইবোৰ্ড নে কি হয় কাঠ আছে প্লাইবোৰ্ডো আছে লোহাও আছে মিক্স আছে চব য'ত যি লাগে এইটোৱে লগাই ৰাখিছে ধুনীয়া বনাই গুৱাহাটী ঠিকে আছে বাৰু আৰু মালিক অকল গাড়ী চমজাই দিছে আমাক জানৰ নিচিনা ইউজ কৰিব লাগে এইটো মালিক ঘৰ ক'ত গুৱাহাটীত অঁ মালিকৰ গাড়ী কেইটা আছে বহুত গাড়ী এনেই 10টা 12টা 100টা ওপৰত বা এইটো মালিক নে কি তেতিয়া এইটো কৰৰপতি তেতিয়া হা আমি আৰু কাম কৰোঁ আমাৰ নিচিনা আৰু কিমান লাখ লাখ মানুহ কাম কৰি আছে হ'ব এনেকৈ চলি থাকক নাই এনেকৈ জীৱনটোৱে ঠিক আছে গম পাইছে নাই আপোনালোকে এতিয়া নতুন নতুন জেগা চাব পাইছে গম পাইছে নাই পৰিয়ালটো এৰি আছে আমি কি হৈছে আমিতো গাঁৱতে সোমাই আছোঁ গাঁৱতে চাই আছোঁ ন চব ঠিক আছে হ'ব কালি গধূলিৰ পৰা খোজকাঢ়ি কাঢ়ি পুৰা বোকা হৈ গৈছে গোদাম মুখলৈকে ফুল হৈ যাব এতিয়া আৰু অলপমান গাড়ীত থাকিব সেইখিনি বেলেগ পাৰ্টিয়ে ল'ব তেওঁলোকৰ তাত পঠিয়াই দিম খালী হৈ যাব গাড়ী ট্ৰাক ড্ৰাইভাৰৰ জীৱন চাওক খালী হৈ গ'ল কমপ্লিট চিমেণ্টৰ গাড়ীত লাগোতে খাবলৈ থাকিয়ে গৈছিলে 10টা বাজিলে এতিয়া জলপান খাবলৈ আহিছোঁ এইটো চাওকচোন মায়ে দেশী ঘিউ বনাইছিলে এইখিনি আমাৰ ঘৰত বনোৱা ঘিউ হয় একদম পিয়ৰ ঘিউ আৰু ইয়াত কোনো কেমিকেল চেমিকেল নাই আৰু এয়া ভাত ধুনীয়াকৈ ভাতকেইটা খাই লওঁ তাৰপিছতে বাকী ভিডিঅ'খিনি আগবাঢ়ি যাম ৰ'দজাক ওলাইছে চাওকচোন বতৰটো চায়ে ভাল লাগিছে ৰ'দজাক ওলোৱাৰ কাৰণে নহ'লে কিনকিনীয়া বৰষুণত গোটেই চোতাল অৱস্থা বেয়া হৈ গৈছে কিমান চিমেণ্ট লাগে আহক গুদামত যিমান ধৰে পুৰা ভৰ্তি কৰি দিলোঁ আৰু জেগা নাই
পৰিৱেশটো চাওকচোন ৰ'দ জাক ওলোৱাৰ কাৰণে কিমান ভাল লাগিছে। এইকেইদিন বৰষুণ দি আছিলে এনেকুৱা লাগিছিলে যেন আন্ধাৰ হৈ আছে, কাৰেণ্ট চাৰেণ্ট নাই, আৰু এতিয়া ৰ'দ দিয়াৰ কাৰণে এনেকুৱা লাগিছে যে কাৰেণ্টটো আহি গ'ল। হাঁহ আনিবলৈ আহিছোঁ, টমটম লৈ আহিছোঁ। আনিবা দেই। টমটমত বহুত ঠেকেচ খায়। আমি হাঁহ আনিবলৈ আহিছিলোঁ, হাঁহ লৈ পিনি এতিয়া গৈ আছোঁ। লগতে মই বেটীক লৈ আহিছিলোঁ। বেটী, এইজনী আমাৰ বেটীয়ে মোৰ লগত আহিছিলে। লাহে লাহে নিয়া এইজনী বেটী। আজি এইকেইটা কাষ্টমাৰ কেইজনৰ ঘৰত দি থৈ আহিম বুলি ওলাইছোঁ, আৰু অলপ দেৰি পিছত যাম। ধুনীয়াকৈ দি থৈ আহিমগৈ কাষ্টমাৰ কেইজনক, নহ'লে মানে তেওঁলোকে বেয়া পাব নহয়। ঘৰত ফুচকা খাম। এই বাহিৰৰ ফুচকাবোৰ খাবলৈ ভাল নালাগে, বৰ লেতেৰা পেতেৰাকৈ দিয়া নিচিনা লাগে। ভালকৈ হাতখন নুধুৱেই পেনতে মোহাৰি থৈ দিয়ে। এইবিলাক একদম একেটা বাল্টিঙতে জুবুৰিয়াই জুবুৰিয়াই আওখালিয়ে থৈ দিয়ে। আমাৰতো আৰু ইয়াততো মানে বাতি ইউজ নকৰেই, বাতি ইউজ কৰিলে মানে বেলেগ কথা। তেলত গা ধুৱাই দিছে ফুচকাক, সি এতিয়া গা ধুই দিলত তেতিয়া ই শকত হৈ যাব। চলি আহিছে। আপোনালোকে ফুচকাটো বা বাহিৰৰে খাই থাকে, ঘৰত বনাই পিনি খাই থকাটো চাগে বহুত বেছি টেষ্ট লাগে ন। হাত চাত নুধুৱে ভালকৈ, পেনতে হাতখন মোহাৰি পিনি দি দিয়ে, আৰু সেইটোৱে বেলেগ টেষ্ট লাগে। আৰু আমি আৰু ইমান লেতেৰাবোৰ খাই থাকিব নোৱাৰোঁ, আৰু ঘৰতে খাইছোঁ। আৰু আগতে খাইছিলোঁ, কিছুমান সেই লেতেৰা হেৰিবিলাক দেখি দেখি আজিকালি অলপ বেয়া লাগে। আৰু পিম্পম বল আমি টেঙাটো যে গোল নেমু লৈছোঁ, গোল নেমু টেঙা দি পিনি এইখিনি গোল নেমু টেঙা হয়। এইখিনি আজি 4-5 বছৰমান হৈ গ'ল। এইখিনি দি পিনি এতিয়া টেঙা পানী বনাম। এইবোৰ জালজিৰা চালজিৰা নিদিওঁ ইয়াতে, অকল গোল নেমু টেঙা কৈছে। আৰু সেইটো কাৰণে অকণ সোনকালে কৰিছোঁ। এয়া এতিয়া মই পিঁয়াজ কাটি দিছোঁ অকণ সোনকালে হওক বুলি। সেইফালে মাইকী মানুহে পূৰা ভাজি আছে পিঁয়াজটো। বোলে এইটো ফুচকাত কটা পিঁয়াজটো অলপ বোলে বেলেগ ষ্টাইলত কাটে। ময়ো সেই তেনেকুৱা ষ্টাইলত কাটিবলৈ চেষ্টা কৰিছোঁ। মাষ্টাৰ চেফ নহয়, কিন্তু কাটিছোঁ। আৰু আপোনালোকে হৈছেনে ক'বচোন এনেকৈ। ফুচকা ৰেডি হৈ গ'ল। ফুচকাটো ধুনীয়াকৈ খাই লওঁ। চাওক, এইখিনি গোল নেমু পানী হয়, টেঙা, পদিনা দি দিছোঁ। এফালে ফুচকা, এফালে এইখিনি ঘুগুনি বনাইছিলে, এইখিনি পিঁয়াজ, এফালে জলকীয়া। টিপ টপ খাই লওঁ দেই।